ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, তো বন্ধুসকল আপোনালোকে এইবাৰ কোনসকল যুৱক যুৱতীয়ে আপোনালোকে এইবাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা আপোনালোকে লাভ কৰিব, তো তাৰ ওপৰত বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকে যদি কোৱালিফাই হোৱাৰ পাছতো আপোনালোকে চিলেকশ্যন হোৱাৰ পাছতো কিন্তু আপোনালোক এইসকল যুৱক যুৱতীয়ে আপোনালোকে কিন্তু এইবাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা লাভ নকৰিব। তো বন্ধুসকল কোনসকল যুৱক যুৱতীয়ে এই টকা লাভ নকৰিব, তো তাৰ ওপৰত যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। আৰু লগতে বন্ধুসকল আপোনালোকে এইবাৰ কিমান যুৱক যুৱতীয়ে আপোনালোকে এইবাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা লাভ কৰিব, তো বন্ধুসকল আপোনালোক কোনটো মাহৰ কোনটো তাৰিখত আপোনালোকে লাভ কৰিব বৰ্তমান তাৰ ওপৰত যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকক মই সবিশেষ সেই ভিডিঅ' ক্লিপটো দেখুৱাম, তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, যেতিয়াই এনেধৰণৰ নতুন খবৰ বা নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকে প্ৰথমেই যাতে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰে। তো বন্ধুসকল এতিয়া আপোনালোকক মই জনাই আছোঁ বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আপোনালোকে এইবাৰ নতুনকৈ প্ৰায় ৭৫,০০০ যুৱক যুৱতীয়ে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা লাভ কৰিব। আৰু এই টকা আপোনালোকে ফেব্ৰুৱাৰী ৬ তাৰিখে পৰা আপোনালোকে এই টকা প্ৰদান কৰা হ'ব। তো বন্ধুসকল আৰু কোনসকল যুৱক যুৱতীয়ে আপোনালোকে এই টকা লাভ কৰিব, তো তাৰ ওপৰত বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো সেই ভিডিঅ' ক্লিপটো আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব, যাৰ জৰিয়তে ৭৫,০০০ যুৱকে ২ লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত ১ লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি ৬ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, ৬ ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু ১৫ ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম।